सो गाइस फाइनली अपन लोग काकू भाई रेडी टू राइड के लिए और आज जाएगा राइड शिवसागर टू जोरहाट इको कैंप बाघमरा इको कैंप जाएगा। फाइनली बहुत दिन का बाद आप लोग का काकू भाई राइड से निकला है। आप लोग मैं अभी नेशनल हाईवे पर है। बात आप लोग को दिखाते रहूँगा ये नज़ारा कितना खूबसूरत है। फाइनली मैं अभी हूँ नेशनल हाईवे पर और यहाँ पर मैं देखता हूँ कि फोर लेन काम हो रहा है ना, वो अभी फोर लेन का काम हो रहा है। अभी तो थोड़ा काम यहाँ पर हो रहा है। बात आप लोगों को साथ में हमेशा रहूँगा। बहुत दिन का बाद ऐसा राइड के लिए हम निकला है ना भाई साहब। कितना बोलो, कितना खूबसूरत नज़ारा है और खूबसूरत का बहुत एक्साइटमेंट है। हम अभी हम स्टार्ट करता हूँ राइड में, आप लोग तो देखते रहेगा। भाई यहाँ पर फोर लेन का काम हो रहा है, अभी तक हो जाएगा। और मैं आया हूँ इतना दूर से फाइनली हम पहुँच गया हूँ जोरहाट में। खाबले किबा এটা লওঁ মানে এখন ফল মূলৰ দোকানত ৰখিলোঁ আৰু ৰখাৰ পিছত ইয়াৰ পৰা ল'ম এতিয়া আপেল ল'ম আৰু খেজুৰ ল'ম। মায়ে কৈছিলে খেজুৰ নিবলৈ আৰু মই খাম বুলি ভাবিছিলোঁ আপেল খাই এনেকৈ যাত্ৰাটো আকৌ আৰম্ভ কৰা যাওক। যাত্ৰাটো আৰম্ভ কৰাৰ লগে লগে এতিয়া ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত মই বাইক চলাই আছোঁ। এটা সুন্দৰ গান গাবলৈ মন গৈছে। কি গান গাম? উজনিৰে ৰেলখনি বুকুত চলিছে, নামনিৰে ধুমুহা মোৰ বুকুত চলিছে। फाइनली गाइस आप लोगों का जो काकू भाई ना, वो काकू भाई अभी तक पहुंच गया है जोरहाट से कहाँ जाएगा? इको कैंप, बाघमरा एडवेंचर इको कैंप पर जाएगा। अभी आप लोग को यह सुंदर नज़ारा देखना चाहिए ना, इसलिए हम कोशिश करूँगा जो बाघमरा इको कैंप से आप लोग को सुंदर नज़ारा दिखाएगा। यह मेरे कुछ खाने के लिए भेजा लेके आया हूँ। थोड़ा आपेल है और खजूर है। एप्पल जब खाना पड़ेगा तभी तो मेरा हैरी होगा ना, शक्ति होगा। मेरा बाइक का हाल ये हुआ और अभी हम केंदुगुड़ी बाईपास में हैं। फाइनली आपेल खाई जोरहाट इको कैंपলৈ এটা বিশেষ যাত্ৰা বহুত দিনৰ পৰা ভাবি আছিলোঁ যে যাম ফাইনেলি ৰাতি সেই দিনটো আহি গ'ল। আৰু এতিয়া মই আছোঁ নেশ্যনেল হাইৱে যোৰহাটৰ বাইপাছত। फाइनली মানে যোৰহাটৰ যিটো বাইপাছ মানে ফাইনেলি ফ'ৰ লেনৰ কাম কমপ্লিট হৈছে। যাওঁ পৰাপত খাম, তাৰপৰা যাম। ফাইনেলি গাইজ বাঘমৰা ইক' কেম্পলৈ আৰু বেছি কিলোমিটাৰ নাই, 11 কিলোমিটাৰ আছে। 11 কিলোমিটাৰ পটককৈ ৰেডি কৰি মই এতিয়া যাব লাগিব বাঘমৰা ইক' কেম্পলৈ। ফাইনেলি ৰেডি হৈ গৈছোঁ। ফাইনেলি বহুত এক্সাইটমেণ্ট, বহুত দিনৰ মানকৈ ৰাইড কৰিছোঁ আৰু নজনা মানে কাহানিও নহা এখন ঠাইলৈ এনেকৈ আহিছোঁ আৰু ভাল লাগিছে সঁচাই। আপোনালোকক বাঘমৰা ইক' কেম্পত লগ পাই আছোঁ। ফাইনেলি গাইজ বাঘমৰা ইক' কেম্পলৈ মাত্ৰ আৰু কেই কিলোমিটাৰমান আছে আৰু ইয়াৰ চক মই এনেকুৱা এটা ঠাইত উপস্থিত হৈছোঁ য'ত মানুহৰ ঘৰ নাই। ফাইনেলি মানে মানুহৰ ঘৰ আছে, দুই এটা আছে আৰু মানে এতিয়া মই এখন ইফালেও মানুহ নাই ইফালেও মানুহ নাই, ধুনীয়া এখন হাবিৰ মাজত আছোঁ। মানে এইফালৰ পৰা বাঘমৰা ইক' কেম্পলৈ মাত্ৰ 2 কিলোমিটাৰ আছে। ফাইনেলি যাওঁ তালৈ আৰু মই এতিয়া কৰিব লাগিছে কৰি লওঁ। ফাইনেলি গাইজ আমি পাই গ'লোঁ সেই বাঘমৰা ইক' কেম্প। বহুত দিনৰ এটা সপোন আছিলে, সপোন আজি বাস্তৱত পৰিণত কৰিবলৈ মই ৰেডি আছোঁ। বাঘমৰা ইক' কেম্প নদীৰ পাৰত বাঘমৰা ইক' কেম্প। ফাইনেলি গাইজ বাঘমৰা ইক' কেম্প চাওক। বাঘমৰা ইক' কেম্পত ফাইনেলি আহি গ'লোঁ আৰু এটা ব্ৰহ্মপুত্ৰ পাৰত ধুনীয়া এটা পৰিৱেশৰ মাজত বিলীন হৈ গৈছোঁ আৰু বাইকখনৰ এণ্ট্ৰি কৰিলোঁ আৰু আগলৈ যাওঁ কি হৈ আছে। ফাইনেলি যোৰহাটত থকা এডভেঞ্চাৰ ইক' কেম্পত মই ফাইনেলি আহি গ'লোঁ আৰু এডভেঞ্চাৰ ইক' কেম্পটো মই পাইছিলোঁ ইনষ্টাগ্ৰামত এটা ধুনীয়া পৰিৱেশ পাইছিলোঁ, মানে এইখন কেম্পৰ বিষয়ে পাইছিলোঁ আৰু ফাইনেলি আজি ফুৰিবলৈ আহিলোঁ। ইয়াত মানে বগৰী গছ ধেৰ আৰু সঁচাকৈ দেখিছোঁ আৰু এতিয়া শিমলুকল যিহেতু ফুলি আছে, শিমলুকল আৰু ব্ৰহ্মপুত্ৰ পাৰত নৈপৰীয়া আড্ডা পঢ়ি মানে বহুত দূৰৰ পৰা মানে আহিছে আৰু ইয়াত পিকনিক খাবলৈ এটা মানে পিকনিক প্লেচ। ইয়াত যেনেকৈ আমাৰ তাত যেনেকৈ আছে আজান পীৰ, সৌৰাগুৰি,
চাপৰি তেনেকৈ ধৰণৰ ইয়াত এটা মানে হেৰি আছে পিকনিক প্লেচ পিকনিক খাবলৈ আহে ইয়াত মানে জানুৱাৰী ফেব্ৰুৱাৰীত বেছি মানুহ হয় আৰু এতিয়া পিকনিক হেৰিটো অলপ গৈছেগৈ নহয় সেইটো কাৰণে মানে ইয়াত হেৰিটো কম হৈছে মানুহ আৰু ইয়াত লিখা আছে নৈপৰীয়া আড্ডা বাঘ মৰা বুলি সঁচাকৈ এখন নৈপৰীয়া আড্ডা মজা প্লেচ আপোনালোক আহিব পাৰে আৰু মই এনেকৈ বহি বহি ভিডিঅ' বনাই আছোঁ আৰু বহুত মানুহ আহিছে মানুহবোৰ তোলা নাই আৰু কিমান তুলিম আৰু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এনেকৈ ফুৰিবলৈ আহিম আৰু ইয়াত দেখিবলৈ পাইছোঁ একদম ধুনীয়া এটা পৰিৱেশ সঁচাকৈ আৰু যিয়ে কি নহওক মানুহে অকণমান ফুৰিব লাগে ফুৰিলে মানে কি হয় মাইণ্ডটো ফ্ৰেছ হয় আৰু মাইণ্ডটো ফ্ৰেছ হোৱাৰ পাছত এনেকৈ কৰি আমাৰ যাত্ৰাটো আগুৱাই যাব আৰু এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ না 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 বাৰিষা ইয়াত মানে পানী উপচি পৰি কিনাৰৰ বালি যে পৰি আছে এই ঠাইখন আৰু এতিয়া এইবোৰ ছোৱালীবিলাক কিছুমানে ফটো মাৰিছে আৰু পিকনিক খাবলৈ এইবোৰ ট্ৰেভেলাৰ আহিছে আৰু মই এতিয়া খাবলৈ কিবা এটা বিচাৰি লওঁ আৰু ভোকো লাগিছে যিয়ে নহওক খাই লওঁ প্ৰথমত ইয়াত এখন বাইদেউ দোকানলৈ আহিলোঁ বাইদেউ দোকানত দেখিলোঁ গাহৰি মাংস পোৰা ফাইনেলি খাই লওঁ নেকি গাহৰি মাংস পোৰাকৈ আপোনাৰ ঘৰ ইয়াতে নি অঁ ইয়াত জানুৱাৰী ফেব্ৰুৱাৰীত চাগে বেছি মানুহ হয় সেইকেইদিনত পিকনিক খোৱা মানুহ এতিয়া লাহে লাহে অলপ কমিব পিকনিকবোৰ কমিছে অঁ ফাইনেলি মোৰ হাতলৈ আহি গ'ল গাহৰি মাংস পোৰা লগত দিছে কাজি নেমু আৰু ফাইনেলি আকৌ ভাবিলোঁ এটা ঘড়ী কিনি লওঁ ঘড়ী মানে বহুত দিনৰ পৰা ভাবিছিলোঁ ঘড়ী এটা কিনি লওঁ বুলি কাটা চলা এনেকৈ ঘড়ী এটা কিনি ল'লোঁ নিজৰ অকাদত কিনিছোঁ 2 টকা কম হ'লেও 2 টকা দাম হ'লেও নিজৰ অকাদত কিনিছিলোঁ আৰু কিনো আৰু বাঘমাৰী ইকো কেম্পৰ পৰা ওলাই আহিলোঁ ওলাই আহি এতিয়া ঘৰলৈ যাত্ৰা ফাইনেলি গাইজ মই যোৰহাটৰ ইকো কেম্পৰ পৰা আহিলোঁ আহি এতিয়া মই দুৰ্লভগগৈ স্কুলৰ এইডোখৰত বাইকখনৰ অকণমান ঠাণ্ডা পৰিৱেশ মানে ঠাণ্ডা দিছোঁ আৰু এতিয়া আপোনালোকৰ ফাইনেলি এতিয়া মই আহি গ'ল মটৰ ব্লগিং ছেটআপটো মই অতি সোনকালে কমপ্লিট কৰিম আৰু এখন বাইক মই বিকিম বুলি ভাবিছোঁ যিখন বাইকে মই আজি যোৰহাট ইকো কেম্প গৈছিলোঁ আৰু এখন বাইক নিবিকোঁ আৰু এখন বাইকৰ হালত কি ধৰণৰ হৈ আছে দেখুৱাইছোঁ আপোনালোকক নাজানো আজি বাইকখনে কি পালে এয়া চকেট যাব আপোনাৰ এয়া হেৰি হৈ গ'ল গোটেই অইল খোপা ওলাই গ'ল আৰু ইঞ্জিনৰ ইমান টাবুল নাই বাৰু যিয়ে নহওক এখন বাইকৰ হাতত ধুবলগীয়া হৈ আছে আৰু যিয়ে নহওক ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব